বহুত দিন মূৰত আপোনাৰ লগ পাইছো। আপুনি বিশ্বকটক হয় না? হয়। আপোনাৰ নামটো কি? আমার নাম হাবিবুল্লাহ, বিশ্বকটক কয়। মোৰ ঘৰ হ'ল শালপাৰা ৯ নম্বৰ ৱাৰ্ড। আমি আজি এইখিনি কাম কৰি আছো 1980 চনৰ পৰা কামখিনি হৈ আছে। আমিতো বহুত আমাৰ বয়সৰ ছোৱালী বিয়া দি আছো আৰু বয়সৰ ছোৱালী বিয়া দিবলৈ বাকী আছে। কেনেকৈ যে দিম যাতে আল্লাহ যদি অলপ সহায় কৰে তেনেহ'লে আমি বয়সৰ ছোৱালীবিলাক চব বিয়া দিব পাৰিম। যিবিলাক মানে বয়সস্থ হৈছে বিয়া পাতি হোৱা নাই সেইবিলাকৰ কাম আপুনি কৰে? যিবিলাক বিয়া এতিয়া চাওক, আমাৰ এই চলচলি এটা ছোৱালী আছে 39 বছৰ বয়স, জ্যোতি ৰেষ্টুৰেণ্ট বুলি কয়। এতিয়ালৈকেও তাৰ বিয়া হোৱা নাই। মই বহুত চেষ্টা কৰি আছো যে এইখিনি ছোৱালী আমি বিয়া দিম। আপুনি ছোৱালীবিলাকৰ ফটো আছে নেকি? ছোৱালীবিলাকৰ ফটো আছে, মোৰ ঘৰত আছে। সেইবিলাকে প্ৰাপ্তবয়স্ক মানুহক আপুনি দেখুৱাই প্ৰথমে না? দেখে ছোৱালীবিলাকৰ ফটো দেখুৱাই না? ছোৱালীবিলাকৰ ফটো দেখাও, ল'ৰাবিলাকৰো ফটো দেখাও। দেখালে কোনটো পচন্দ হয় সেইখিনি কাম কৰোঁ। আৰু এনে আপোনাৰ যিবিলাক হেৰি আছে, এই কম বয়সৰ ছোৱালী আছে আপোনাৰ, সেইবিলাকৰ ক্ষেত্ৰত কি কৰে? সেইবিলাক ছোৱালী যেতিয়া কম বয়সৰ ছোৱালীক আমি এইটো কাম নকৰোঁ। আমি বুঢ়া ছোৱালীবিলাকেই বিয়া দিব চেষ্টা কৰিব পোৱা নাই, কম বয়সৰ ছোৱালী কেনেকৈ দিয়ে? আপোনালোকে সমাজত কয়নে যে বাল্য বিবাহ আইনগত অপৰাধ? আমি এইটো কৈ আছো যে আপোনালোকে য'তেই হওক, কিন্তু 18 তলত যদি বিয়া হয় তেনেহ'লে আপোনালোকৰ দিগদাৰী আছে। 18 ওপৰত জেলত যাব লাগিব আৰু 18 বছৰৰ ওপৰত বিয়া দিব লাগিব। 20-22 ল'ৰাবিলাকৰ বয়স 22, 24, 25 হ'ব লাগিব। আইনগত দণ্ডনীয় হ'ব। আপুনি কিমান বিয়া আপুনি সম্পূৰ্ণ কৰিব পাৰিছে? আমি 1980 চনৰ পৰা আপোনালোকৰ এজন মানুহে সাংবাদিক মানুহক সহযোগিতা দিছে, এবাৰ নিল 3000, পাছত দিছে 1500, এতিয়া আৰু 300-400 হৈছে, এইবিলাক আৰু দিয়া নাই। আপোনালোকৰ কাছকাটিত বিয়া হৈ আছে আমাৰ, ইয়াতে কি বিয়া আৰু 50টা মান হ'ব। ৰূপহী অঞ্চলত কিমান কৰিছে? ৰূপহী অঞ্চলত আপোনাৰ বিয়া অল টোটেল 2500ৰ ওপৰত হ'ব। 2500ৰ ওপৰত। ভিডিঅ' এটা সময়ত ছ'চিয়েল মিডিয়াত এৰা হৈছিল, আপোনাক মানুহে বিচাৰি আছে। আপোনাৰ ফোন নম্বৰটো দিব। মই ফোন নম্বৰ। নামটো কি আছিল পুনৰ কওকচোন? আমাৰ নামটো হাবিবুল্লাহ, বিশ্বকটক, 9 নম্বৰ ৱাৰ্ড, ঘৰ হ'ল শালপাৰা। কোনটো শালপাৰা? এইটো শালপাৰা, আপুনি কান্দুলিবাৰী শালপাৰা। কান্দুলিবাৰী শালপাৰা। শালপাৰা কিন্তু আকৌ ইয়াতে আপোনাৰ ৰূপহীহাটৰ শালপাৰা এটা আছে, এইটো নহয়? এইটো নহয়, এইটো আপোনাৰ হ'লে যেটো আপোনাৰ শিংমাৰী শালপাৰা, সেইটো নহয়। এইটো আপোনাৰ দগাঁও শালপাৰা। নগাঁও শালপাৰা। দগাঁও শালপাৰা। জুৰিয়া দগাঁও শালপাৰা। জুৰিয়া দগাঁও শালপাৰা। আপোনাক মানুহে কি বুলি মাতে? আমাক বিশ্ব বুলি মাতে আৰু বিশ্বকটক বুলি সকলোৱে মাতে না? সকলোৱে মাতে। চব ৰাইজে চিনি পায়? চব ৰাইজে চিনি পায়। অসমৰ সকলো ৰাইজে চিনি পায়? চিনি পায়। এতিয়া আপুনি অসমৰ ৰাইজক কি ক'ব, যিবিলাক ছোৱালী আপোনাৰ 40 বছৰৰ ওপৰত হৈ আছে সেইবিলাকতো কি ক'ব আপুনি? এতিয়া এইবিলাক যেনে হওক, যিবিলাক মাষ্টৰবিলাক আছে বোৱাৰী মৰি গ'ল, সেইবিলাকৰ লগত জইন কৰিব লাগে। আৰু আপোনাবিলাকৰ কোনো মানুহ বয়স হৈ গৈছে বিয়া পোৱা নাই, সেইখিনিৰ লগত জইন কৰিব লাগে। সেইবিলাক আপুনি মানে চেষ্টা কৰি আছো। মই গাঁৱে গাঁৱে ঘূৰি আছো, যিবিলাক বুঢ়া ছোৱালী, যিবিলাক বুঢ়া মানুহ, আধা বছৰীয়া মানুহ যিবিলাকক বিয়া পোৱা নাই সেইবিলাকক বিয়া দি আছো। আৰু ঠিক আছে, আপুনি আপোনাৰ ফোন নম্বৰটো দি যাব, আমি ফোন নম্বৰটো লগতে যুক্ত কৰি দিম। বাৰু।